ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়। গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজিৰ দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি দেওবাৰ, ইংৰাজী মাহৰ 5 মে 2024, অসমীয়া মাহৰ আজি বহাগ মাহৰ 22 তাৰিখ, দ্বাদশী তিথি, উত্তৰভাদ্ৰপদ নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:05 আৰু সূৰ্য অস্ত যাব 6:01। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে দৈনিক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমেই পাই থাকে। আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপুনি কোনো নতুন কাম আৰম্ভ কৰা উচিত নহয় বুলি কৈছে। আপোনাৰ আত্মসন্মানৰ বিষয়ে সদায় সাৱধান হ'বলৈ কৈছে। ভ্ৰমণ কৰোঁতে আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। আপুনি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ বিষয়েও চিন্তিত হ'ব। নতুন চুক্তি স্বাক্ষৰ কৰোঁতে সাৱধান হ'বলৈ কৈছে। অপ্ৰয়োজনীয় কামত আপোনাৰ সময় হয়তো অপচয় হ'ব পাৰে, গতিকে কৈছে যে অপচয় নকৰিবলৈ কৈছে। অপ্ৰয়োজনীয় কামৰ ক্ষেত্ৰত আপোনালোকে সময় নিদিবলৈ কৈছে। আপোনাৰ কিছুমান মূল্যৱান সামগ্ৰী হয়তো হেৰুৱাব পাৰে বুলিও কৈছে। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, নতুন অংশীদাৰীসকলে আপোনালোকৰ ব্যৱসায়ত যোগদান কৰিব পাৰে বুলি কৈছে। আপুনি আপোনাৰ প্ৰেম সম্পৰ্ক সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা অৰ্থপূৰ্ণ ফলাফল প্ৰাপ্ত কৰিলে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি হ'ব। ডাঙৰ ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আপুনি আপোনাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ব্যস্ত থাকিব। ইয়াত আপোনাৰ যথেষ্ট সফলতাও হ'ব। শুভ ৰং হৈছে গুলপীয়া, শুভ নম্বৰ হৈছে 20। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি নেক্সট ৰাশিফল চাই লওঁ। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি মিথুন ৰাশিৰ সম্পৰ্কেও চাই লওঁ। আপোনাৰ ব্যক্তিত্বত বহুতো ইতিবাচক পৰিৱৰ্তন ঘটিছে বুলি কৈছে। আপুনি প্ৰতিটো পৰিস্থিতিত আপোনাৰ জীৱনসংগীৰ পৰা সমৰ্থন পাব। মিথুন ৰাশিৰ লোকসকলক কৈছে যে প্ৰতিটো পৰিস্থিতিৰ ক্ষেত্ৰতেই হওক, ভাল হওক বা বেয়াই হওক, সেই ক্ষেত্ৰত হওক আপোনালোকক নিজৰ জীৱনসংগী আপোনাক সদায় সমৰ্থন কৰিব বুলি কৈছে। দিনটো পাইকাৰী ব্যৱসায়ী লোকসকলৰ বাবে আশ্চৰ্যকৰ হ'ব বুলি কৈছে। উচ্চ বিষয়াসকলে আপোনাৰ পৰা পৰামৰ্শ ল'বলৈও ভাল পাব। বিদেশত কাম কৰা সকলৰ উপাৰ্জন বৃদ্ধি হ'ব বুলি কৈছে। শুভ ৰং হৈছে সেউজীয়া আৰু শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি নেক্সট ৰাশিফল চাই লওঁ। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ সম্পৰ্কে। মানুহে আপোনাৰ সামৰ্থ্যৰ ওপৰত সন্দেহ কৰিব পাৰে। আপুনি ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতিও অসাৱধান হ'ব পাৰে। আজি আপোনাৰ অতিৰিক্ত কামৰ বোজা থাকিব পাৰে। আপোনাৰ অধীনস্থ কৰ্মচাৰীৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট নকৰিবলৈ কৈছে। নষ্ট হোৱাৰ সম্ভাৱনা আছে।
নতুন কাম কৰোঁতে আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। শুভ ৰং হৈছে পিচ কালাৰ আৰু শুভ নম্বৰ হৈছে 29। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, নেক্সট ৰাশিফল চাই লওঁ। ৰাশিফলটো হৈছে সিংহ ৰাশি। আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ সম্পৰ্কে। নেতিবাচক লোকৰ সংগৰ বাবে আপুনি যথেষ্ট হতাশাৰ অভিজ্ঞতা লাভ কৰিব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গ নেতিবাচক যিসকল আছে তেওঁলোকৰ লগত আপোনালোকৰ সংগ কৰাৰ কাৰণে কৈছে আপুনি হয়তো যথেষ্ট পৰিমাণে হতাশ হোৱাৰ যিটো অভ্যাস, সেই অভ্যাসটো আপোনালোকে হয়তো গ্ৰহণ কৰিব বুলি কৈছে। নগদ ধনৰ অভাৱৰ বাবে আপোনাৰ কাম বাধাগ্ৰস্ত হ'ব পাৰে আৰু টকা পইচাৰ নগদ নথকাৰ কাৰণে হয়তো কিছুমান কামৰ ক্ষেত্ৰত বাধা জন্মিব পাৰে বুলিও কৈছে। সোণ আৰু ৰূপৰ ব্যৱসায়ী লোকসকলক কৈছে যে কিছু লোকচান হয়তো তেওঁলোকে হ'ব পাৰে বুলি কৈছে। কাৰো সৈতে বিবাদৰ প্ৰচাৰ নকৰিব। অৰ্থাৎ যদি আপোনালোকক কাৰোবাৰ লগত তৰ্ক বিতৰ্ক হৈছে বা মত বিনিময় কৰোঁতে হয়তো তৰ্ক বিতৰ্ক হ'ব পাৰে, সেই কথাটো অন্য ব্যক্তিসকলক নজনাবলৈ কৈছে, গোপনে ৰাখিবলৈ কৈছে। আপোনাৰ স্বাস্থ্যৰ বিষয়েও অসাৱধান নহ'ব। অৰ্থাৎ স্বাস্থ্যৰ প্ৰতিও অলপ যত্ন ল'ব। আপুনি আজি নিৰ্জন ঠাইলৈ অকলে যোৱা পৰিহাৰ কৰা উচিত। অৰ্থাৎ আপোনালোকে অকলে নিৰ্জন ঠাইলৈ নাযাব বুলি কৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 14। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ নেক্সট ৰাশিটো হৈছে কন্যা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপুনি প্ৰকৃতিৰ ওচৰত থাকিবলৈ চেষ্টা কৰিব। ই আপোনাৰ মনক শান্তি প্ৰদান কৰিব। আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ সম্পৰ্কে সিদ্ধান্ত ল'ব পাৰে। পুৰণি ঋণৰ বাবে ব্যৱসায়িক লোকসকলে ডাঙৰ লাভালাভ পাব পাৰে। পাৰস্পৰিক সহযোগিতা, বৈবাহিক সম্পৰ্ক বৃদ্ধি হ'ব। আপুনি দাম্পত্য কাৰ্যকলাপৰ বাবে ধন ব্যয় কৰিব লাগিব। শুভ ৰং হৈছে জলফাই কালাৰ, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফলটো হৈছে তুলা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ সমস্যা বুজি পাব বুলিও কৈছে। কথা কওঁতে চিন্তা কৰি আপোনাৰ শব্দবোৰ বাছনি কৰি ল'ব। আপোনাৰ চুবুৰীয়াৰ সৈতে আপোনাৰ হয়তো তৰ্ক হ'ব পাৰে। ইখাম্বিত লোকসকলে আপোনাৰ কামত বাধা দিবলৈ চেষ্টা কৰিব বুলিও কৈছে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 1। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ সম্পৰ্কে। আপুনি কৰ্মক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব বুলি কৈছে। আপুনি আপোনাৰ সন্তানৰ প্ৰগতিটো আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। আপুনি এটা প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে। অৰ্থাৎ বৃশ্চিক ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত যিসকল লোকে প্ৰেমত পৰিব সময় হৈছে বা বয়স হৈছে, তেওঁলোকক কৈছে যে প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে বুলিও কৈছে। আপোনাৰ সামাজিক সন্মানো বৃদ্ধি হ'ব।
আপুনি প্ৰেম সম্পৰ্কত কিছু সমস্যাৰ সন্মুখীন হ'ব বুলি কৈছে। আপোনাৰ উপাৰ্জনত নিশ্চিততা থাকিব। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে ধনু ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ সম্পৰ্কে। স্পষ্ট আৰু তিক্ত কথা ক'লে আপোনাৰ পৰিয়ালৰ শান্তি আৰু সম্প্ৰীতি ক্ষতিগ্ৰস্ত হ'ব পাৰে। আপুনি আজি অভিজ্ঞ লোকৰ সৈতে সময় কটাব পাৰে। ৰিয়েল এষ্টেটত যদি আপোনালোকে ব্যৱসায় কৰি আছে তেনেহ'লে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰগতি হ'ব বুলি কৈছে। আপোনাৰ ব্যয় নিয়ন্ত্ৰণ ৰাখিব। অপ্ৰয়োজনীয় যাত্ৰা নকৰিব, অন্যথা আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু মূৰৰ বিষ হ'ব পাৰে বুলিও কৈছে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 03। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে মকৰ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মকৰ ৰাশি সম্পৰ্কে। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত অভিনৱ পৰীক্ষা নিৰীক্ষা কৰিব পাৰে, অৰ্থাৎ ব্যৱসায়ৰ লোকচান হৈছে নে লাভ হৈছে সেই কথা হয়তো আপোনালোকে আজি জোখ-মাখ কৰি চাব পাৰে। চাকৰিৰ দৃষ্টিকোণৰ পৰা সময়টো অত্যন্ত অনুকূল বুলিও কৈছে। বন্ধু বৰ্গৰ পৰা সমৰ্থন পোৱাৰ পিছত আপুনি সুখী হৈ থাকিব। আপোনাৰ বেছিভাগ কাম আজি ফোনযোগে সম্পূৰ্ণ হ'ব বুলি কৈছে। আপুনি আপোনাৰ যোগাযোগ দক্ষতাৰ পৰা বিশেষ লাভো কৰিব বুলিও কৈছে। শুভ ৰং হৈছে কলা, শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে কুম্ভ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ সম্পৰ্কে। ৰাজনীতিৰ সৈতে জড়িতসকলে চিন্তাশীল মন্তব্য দিয়াটো উচিত। আপুনি চাপ লোৱা পৰিহাৰ কৰা উচিত। ব্যৱসায়ৰ বাবে আপুনি অলপ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি সমাজ সেৱা সংগঠনত যোগদান কৰিব পাৰে। আজি আপুনি অধিক কাম কৰিব লাগিব। আপুনি এটা পাৰিবাৰিক ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনাও কৰিব বুলি কৈছে। শুভ ৰং হৈছে তিল, শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আপুনি বৈবাহিক সম্পৰ্কৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব বুলি কৈছে। কেৱল আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ কৈছে। আপুনি আমদানি হওক বা ৰপ্তানি হওক ব্যৱসায়ৰ ক্ষেত্ৰত বৃহৎ লাভ কৰিব বুলিও কৈছে। প্ৰেম সম্পৰ্কৰ বিষয়ে অত্যধিক আৱেগিক নহ'বলৈ কৈছে। আপুনি ব্যৱসায় আৰু পাৰিবাৰিক জীৱনৰ মাজত সফলতাৰে এক সন্তুলন স্থাপন কৰিব বুলিও কৈছে। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 14। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ।